হাই গাইজ হোৱাটছ আপ ৱেলকাম বেক টু দ্য ব্লগ। আজি বহুত দিনৰ মূৰত এটা ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। বহুত দিনহে হ'ল ব্লগ বনোৱা নাছিলোঁ। এতিয়া ঘৰত আছোঁ, গা পা ধুই ৰেডি হৈ গ'লোঁ। এতিয়া যাম এটা নতুন ছাইডত, নতুন প্ৰজেক্ট এটা ষ্টাৰ্ট হৈছে। তাত গৈ পিনে আপোনালোকক গোটেইখিনি ডিটেইলছ ক'ম, কি হ'ব কি নহ'ব। ব'লক ষ্টাৰ্ট কৰোঁ। আজি বহুত দিনৰ মূৰত আমি তিনিওজন একেলগে বহিছোঁ। সাধাৰণতে আমাৰ ফেমিলি একেলগে গাড়ীত যোৱাই নহয় তেনেকৈ। মাক কেনেকুৱা লাগিছে? এতিয়া আমি আমাৰ য'ত আমাৰ নতুন কাম চলি আছে তালৈ যাব লৈছোঁ। ভাই কেনেকুৱা? কামটো ভালে ভালে যাওক। আচলতে সেইটো প্লটটো আমাৰ কিনা বহুত বছৰে হ'ল, কিন্তু তাত বিশেষ একো কাম চলা নাছিলে। এতিয়া ভাবিছোঁ তাত অলপ কনষ্ট্ৰাকশ্যন বনাই কিবা কৰা যাওক, দেখা যাওক কি হয়। নতুন প্ৰজেক্ট ষ্টাৰ্ট হ'ব, অলৰেডি ষ্টাৰ্ট হৈছে আৰু মাটি আজি পেলোৱা হৈছে। তালৈকে চাবলৈ আহিছোঁ, বলক তালৈ দেখাই আছোঁ। গাইজ ফাইনেলি আমি পালোহি আমাৰ নিজৰ জেগা লোকেশ্যন। আজি চাগে মাতটো ভালকৈ নাহিবও পাৰে, কাৰণ মই ৰাতিপুৱা মাইকটো আনিব পাহৰি গ'লোঁ। মাইক আছে মোৰ ফাৰ্মত, আৰু এয়া এতিয়া কাম সেয়া মাইকেলে পেলাব। এইটো এটা বিল্ডিং আমাৰ ছাইডত কনষ্ট্ৰাকশ্যন বনি আছে। আচ্ছা, এইয়া মাটি পেলোৱা ষ্টাৰ্ট হৈ গৈছে। ইয়াতো অলমষ্ট বালি নিচিনাই পৰিছে ন। আৰু দেউতা আছে তাত, কি হৈ আছে কণ্ডিশ্যনটো এবাৰ চাই লওঁ। ডাম্পাৰ আনিছে, বলক। এয়া আচলতে আমাৰ অহা ৰাস্তাটো। এইটো এতিয়া অলপ ডাম্পাৰ দি মাতি পেলাই ৰাস্তাটো বনোৱা হ'ব। আৰু এয়া পিছফালে আছে এইখন ডাম্পাৰ। মই জগতে লোৱা কেনেকুৱা, ভালে আছে? আপুনি মোক চিনি পোৱা নাই? আপুনি সংগঠনৰ ল'ৰা বুলি ভাবিছে? নহয় কেলে ভিডিঅ' কৰি মই ভাবিছোঁ সৰুটো। ফাৰ্ম কেনেকুৱা চলি আছে? ফাৰ্ম ঠিকে আছে। বাকী মই এইবিলাক গোটেইখিনি কনষ্ট্ৰাকশ্যনৰ এইখিনি যি চলিব এই ব্লগিং আকাৰে বনাম বুলি ভাবি আছোঁ। বঢ়িয়া। বাকী আপোনাৰ বেপাৰ ঠিকে আছে? ভাল নহয় বাকী। আপোনাৰতো বহুত ডাঙৰ বেপাৰ। 30খনমান ট্ৰেক্টৰ নাই জানো? ফকলেণ্ড, ডাম্পাৰ। বাকী এবাৰ তাত গৈ আমি লিগেলি ইণ্টাৰভিউ এটা ল'ম আপোনাৰ। তাৰপিছতে এইখিনি চব এতিয়া এইটো ৰাস্তাটো বনাই দিছে ন? এই ৰাস্তাটো ডাম্পাৰ যাব নি? ট্ৰেক্টৰ যাব ন? আচ্ছা, বনাই দিছোঁ দাদাই মোক সেইফালে কিন্তু মই আছোঁ। মই কেলে দাদা এখন কি দামৰ চলাই এনেকৈ লৈ যাম, হয় নহয়? এফালেদি বনাই দিওঁ। ৰাস্তা হৈ গ'ল, পাৰ্মানেণ্ট হৈ গ'ল। বৌ আহিছে, মাও আহিছে। আমাৰ সেই যিটো আমি হেৰিয়ত কলেজ চাইড য'ত আগত আমাৰ গুদামৰ যিটো প্লট সেইটো আপুনি বনাইছে? মই বনাইছোঁ। দাদাই আমাৰ যিটো 10,000 স্কোৱাৰ ফিটৰ গুদাম আছে সেইটো দাদাই বনাই দিয়া। সেইটো কাৰণে আজি আমি দাদাই আকৌ নতুন এইটো কণ্ট্ৰেক্ট দিছোঁ, বনাওঁ। দেখাই যাম আপোনালোকক। এইখিনি মাটি পেলাই দিয়া হৈছে বঢ়িয়াকৈ ৰাস্তাত। ট্ৰেফিকত জাম লাগি গৈছে। আচলতে এইটো খুব বিজি এৰিয়া, কাৰণ ইয়াৰ ছাইডতে আমাৰ NL ইউনিভাৰ্চিটি আছে, আৰু ইয়াৰ ওচৰতে 100 মিটাৰ্ছমানৰ ওচৰতে এইটো প্লট আছে। সেইটো কাৰণে ইয়াত জনসমাগমটো অলপ জোখতকৈ বেছি হয়। কলেজ ষ্টুডেণ্টৰো আহে। এতিয়াতো কলেজ ছুটি হোৱা নাই চাগে খুব সম্ভৱ। আৰু এইখিনি ৰাস্তাটো বনি যোৱাৰ পিছত ইমান প্ৰব্লেম নহয়, ট্ৰেক্টৰ আহি গৈ থাকিব।
তো গাইছ এতিয়া আহি পালোহি মই মোৰ ফাৰ্মত। তাত যিহেতু মই আপোনালোকক দেখাইছিলোঁ মাটি পেলাই থকা হৈছে, লাগিব তাত আৰু 2-3 দিন। এতিয়া বৰ্তমান পালোহি ফাৰ্মত, ইয়ালৈ নাহিলেও নহয়। মৰমৰ গাইকেইটাই ধুনীয়াকৈ খাবলৈ দিব লাগিব, যিহেতু এইটোৱে মোৰ বেছ। ইয়াৰ পৰাই আগবাঢ়িব লাগিব। এহেঁতক ভালকৈ প্ৰতিপাল কৰাটো মোৰ দায়িত্ব, যিহেতু মই এহেঁতক পালন কৰিছোঁ। ডেইলি ফিড দিয়াটো, ডেইলি এহেঁতক প্ৰতিপাল কৰা, ডেইলি চোৱাটো সেইটো মোৰ দায়িত্ব। বাকী এতিয়া বৰ্তমান আবেলিৰ সময়, বেলি ডুবু ডুবু অৱস্থাত আছে আৰু ফাৰ্মত বৰ্তমান দানা দি আছে। দানা দিয়া হৈ গ'ল, দানা খাই আছে। তাৰপিছতে দানা খোৱাৰ পিছতে আমাৰ মিল্কিং হ'ব, তাৰপিছতে পেকিং হ'ব। এইটো চাওক, নতুনকৈ জগা পোৱালি, খুব বঢ়িয়া ঘাঁহ খাই আছে। আৰু সেইফালে যিকেইজনী ছাগলী জগিছে বৰ্তমানলৈকে, ইহঁতক অলপ এক্সট্ৰা কেয়াৰ কৰিবৰ কাৰণে অকণমান দানা দিয়া হয়। এইকেইটা পোৱালি বৰ্তমান ব্লেক বেংগল চিমেনৰ আছিলে, ব্লেক বেংগলৰ। তাত মাকৈ আছে বইল, গৰুৰ কাৰণে বনোৱা, আৰু অলপ বচাই পিনি এহেঁতক দিয়া হ'ল। আৰু সেইফালে আছে আমাৰ দাদাই বৰ্তমান এটা মেৰণি দিব কৈছোঁ, যাতে আমাৰ নতুনকৈ জগা চব পোৱালিবিলাকক আমি মেৰণিটোৰ ভিতৰত এহেঁতক নবন্ধাকৈ মুকলিকৈ ৰাখিব পাৰোঁ। তেতিয়া আমাৰ কষ্টও কমিব। মৃদুল দা কি ক'ব? ঠিকে আছে, মই মেৰণটো মানে পোৱালিকেইটাৰ কাৰণে অলপ মেৰণটো দিলে মানে ভাল হ'ব। মেৰণটো আপোনাৰ এইফালেদি আনি এই বাঁহকেইটা দি এই তাত লগাই দিলে বেয়া হ'ব নেকি? তেনেকৈ লগাই দিব, আৰামছে সিহঁতি দিনটো ধুনীয়াকৈ চৰি মেলি থাকিব পাৰিব। চালি এখন দি দিব, যিহেতু জেগাডোখৰত বাঁহনিও আছে, ধুনীয়াকৈ ছাঁ পৰি থাকিব। বাকী কাইলৈ মেৰণিটো ক্লিয়াৰ হৈ যাব ন? তো গাইজ আজিৰ ব্লগটো ইমানতে খতম কৰোঁ। ছানছেটো হ'ব, ছানছেটৰ কিছু আমেজ লৈ আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ইয়াৰলৈকে চালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত এনেধৰণৰ কণ্টেণ্টসমূহ বা এনেধৰণৰ ব্লগসমূহ আপোনালোকে দেখিব পাব। বাই।